আমাৰ আজি বিপিএফ দলৰ পিএমবি বৈঠক হৈছিলে যেহেতু আপোনালোকে সবে গম পাইছে যে অহা 5 তাৰিখ অক্টোবৰত যেটো সরকার গঠন কৰিবলৈ গৈ আছে ইয়াৰে অটেকিং সেৰেমনি আছে হেতু বিষয় লৈ আমি এতিয়া সরকার যেটো বনাবলৈ গৈ আছে যেটো সময়ও নাই সেই হিসাবত আমি পিএমবি আলোচনা কৰিছে যে অটেকিংৰ পিছত যেটো সরকাৰৰ বহিব আমি কি কাম কৰি যাম হেতু লৈ খুব সিরিয়াসলি ডিসকাশন হৈছে আৰু আমি আসলতে বিপিএফ হিসাবে অকলে নির্বাচন করেছে সবে জানে আমি বিপিএফ হিসাবে 28 সিট পাইছে হেতু সবেও জানে তো এতিয়া আমার কথাটো হল বিপিএফৰ হয় বিপিএফ 28 সিট পাইছে অকলে সরকার গঠন কৰিব পাৰে এটো কোনো কনফিউশন হ'ব নালাগে কিন্তু আমার বিপিএফৰ নেতা কর্মী সকলে যিখিনি পিএমবি বডি বা ডিস্ট্রিক্ট বডি বা সেন্ট্রালত যিখিনি কর্মী সকল আছে সবে চিন্তা কৰিছে যদি বিপিএফ বিটিসি সকল জাতি জনগোষ্ঠী বা সকল শ্রেণীর লোকসকলক যেটো উন্নয়নের কথা কৈ আইছো বা বিটিসি নির্বাচনের ইলেকশন প্রচার অভিযানত প্রচারের সময়ত বহুত কথা রাইজৰ মাজত প্ৰতিশ্ৰুতি দি আহিছে বা কাম কৰিম হেতু কৰিম বুলি কৈ আহিছে হেতু যদি হ'ব লাগে সাকসেস হ'ব লাগে তেতিয়া হলে আমি সঁচাকে বিপিএফে অকলে পাৰিব না নাই হেতু বহুত আমাৰ মাজত 2 ঘণ্টা 3 ঘণ্টা আলোচনা হৈছে সঁচাকে খুব মানে চিন্তাজনক আৰু সিরিয়াস আমাৰ মাজত ডিসকাশন হৈছে ইয়াৰ মাজতে আমাৰ এটা আজি লাষ্টত কনক্লুজন আমি কৰিব পাৰিছো বা ডিসিশনত আনিব পাৰিছো যদি বিজেপি এলায়েন্স এনডিএ বা বিজেপিয়ে ইউপিপিএল দলক যদি এনডিএ পৰা বাদ দিব পাৰে তেতিয়া হলে বিপিএফ দল হিসাবে এনডিএ লগত থাকাত কোনো আপত্তি নাই আৰু আমাৰ যিখিনি ইলেকশন ইস্তাহাৰত যিখিনি ৰাইজৰ হৈ কাম কৰিব কাৰণে যিখিনি প্ৰচাৰ চলাই আহিছিল ইস্তাহাৰত লিখিতভাৱে প্ৰচাৰ কৰিছে সেইবিলাকৰ ওপৰত ইমপ্লিমেন্টেশনৰ ক্ষেত্ৰত যদি সহায় কৰে বিজেপিয়ে আমাৰ এনডিএ থাকা পিছত বা আমি এনডিএ থাকিম তেতিয়া হলে আমাৰ কোনো আপত্তি নাই সিধা কথা ইউপিপিএল থাকিলে বিপিএফে নাথাকিব যদি ইউপিপিএলক বাদ দিব পাৰে তেতিয়া বিপিএফে বিজেপি লগত এলায়েন্সত থাকি পেলাই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু থাকিব আৰু আমাৰ কিছুমান ডিমান্ডস আছে বিটিসি উন্নয়নৰ স্বাৰ্থত এইখিনি নিশ্চয় বিজেপিয়ে আমাক সহায় কৰিব বুলি আমি আশা কৰি আজি আমাৰ কোনো আপত্তি নাই এনডিএ থাকাক এইখিনি ডিসিশন আমাৰ মাজত আহিল বিজেপিয়ে যদি ইউপিপিএলক এনডিএৰ পৰা বাদ দিয়ে তেনেহলে বিপিএফে কি বিজেপিৰ লগত এলায়েন্স সরকার হ'ব নেকি বিটিসিটো সরকাৰৰ কথা পিছত প্ৰথম এলায়েন্সটো ক্লিয়াৰ হ'ব লাগে ইয়াৰ পিছতে সরকার প্রথম এলায়েন্সটো ক্লিয়ার আমি কৈছো যে ইউপিপিএলক বাদ দিয়ক আমি এনডিএত সোমাই যাম তেতিয়া ক্লিয়ার হৈ গল তেতিয়া বিজেপিক লৈ পেলাই সরকার কৰে নকৰে সেইটো অটোমেটিক ইনক্লাইন সেইটোৱে ইউপিপিএলক বাদ দিয়ক আমি বিজেপিৰ লগত এনডিএ লগত থাকি পেলাই আমি সরকার গঠন কৰিম আমি সরকার গঠন কৰিম মানে এলায়েন্সত আমি থাকিম সরকারটো অকলেও বনাব পাৰে বিজেপিকো লৈ পেলাই বনাব পাৰে সেইটো সেকেন্ড অপশন প্ৰথমত এনডিএ এলায়েন্স ইউপিপিএলক বাদ দিব লাগিব ডিমান্ড মাটিৰ পাট্টা 16টা ডিপার্টমেন্ট ঘূৰাই আনা আৰু বিটিসি যেটো স্টেটাস ক্ষমতা পাওয়ার
এইটো আগৰ নিচিনা থাকিব লাগে নহ'লে এই ইউপিপিএলৰ দিনত একটা ইনোভা গাড়ী লৈ পেলাই আগৰ মাথাত লৈ পেলাই লিখি পেলাই একলা ঘূৰা এনেকুৱা ক্ষমতাটো আমাক নালাগে আগৰ ক্ষমতাটো কি আছিল জানে সকলে একটা এস্কৰ্ট পায় সকলে 2টা PSO পায় চিফ ডেপুটি চিফে আগে পিছে এস্কৰ্ট লৈ পেলাই ঘূৰে এইবিলাক ক্ষমতা ষ্টেটাছ বুলি কোৱাটো ব্ৰিটিছে শক্তি যিটো আমাক ক্ষমতা দিছে সেইটো আমাক আকৌ লাগে এইবিলাকেই আৰু কি তো 5 তাৰিখত 8জন বা 10জন অতিথিং ল'ব নামটো আজি দিব নোৱাৰে বা গণ্ডগোল হ'ব সেইটো আমি ঠিক কৰা নাই কৰিম সময় আছে 1-2 ঘণ্টাতে আমি দিব পাৰিম মুঠতে 5 তাৰিখত 8জন বা 10জন ইয়াৰ ভিতৰত নাই বিজেপিয়েতো এনেকুৱা আপোনালোকে শুনিব পাৰে বা আমিও শুনিছোঁ এনেকুৱা বিজেপিৰ পৰা 2জন বা 1জন বা 3জন এনেকুৱা বিচাৰিছে বুলি সেইটো অফিচিয়েল নহয় বা ইহঁতে এইটো শুনাৰ কথা বিজেপিৰ পৰা নিশ্চয় এনেকুৱা ষ্টেটমেণ্ট আজিলৈকে দিয়া নাই আৰু মই শুনাও নাই কিন্তু বাহিৰে শুনা কথা সেইটো এইবিলাক বাহিৰে শুনা কথাহে তো আমাৰ পৰাও আমি স্পষ্ট লাগে না কি লাগে সেইটো ডাঙৰ কথা নহয় এতিয়া হ'ল NDA যদি বিফেবে NDA থাকিব লাগে তেতিয়াহ'লে ইউপিপিএলত আউট কৰ পাছ হৈছে এইটো দলত আলোচনাই নাই এইবিলাকৰ বহুত পিছত এইবিলাক আমাৰ আলোচনাত অহা নাই আৰু নিশ্চয় নাহিব যদি আহে পৰিৱেশে আমাক জনাব পিছৰ কথা ডিচিশ্যনটো আছে আমাৰ কিন্তু আমাৰ ড্ৰাফ্ট কৰি আছে আপোনালোকে জানিব নিশ্চয় আমাৰ ড্ৰাফটিং কৰি আছে ভালকে মূল ইছ্যুটো কি সেইটোৱে ইউপিপিএল আউট বিফেব ইন এইটো হ'ব না নাই এইটো হ'লেতো শেষ খেলা হতো হয় সেইটোৱে একদম বাছ ইয়াৰ পিছত আৰু কি কৰিব লাগে কৰক লাগে না নালাগে এইবিলাক চব আলোচনা হ'ব 5 তাৰিখত আমিতো এনে ইমান টাৰ্গেট লোৱা নাই কিন্তু ৰাইজে আহিব বিচাৰিছে মুঠতে আহিব 1,50,000 এনেকুৱা মানুহ আহিব বেছি নালাগে চৰকাৰ হৈছে ইমান মানুহ গেডাৰিং কৰি ইমান হুলস্থুল এইকাৰণে কৈছে মই ইউপিপিএল আউট বিফেব ইন আৰু NDA যদি হয় আৰু কি একেলগে এইবিলাক কি প্ৰশ্ন হয় 5 তাৰিখত 8জন বা 10জন খালি পাব না পৰহি অতিথিং ল'ব কালিতো আমি দিবই লাগিব নামটো আৰু দে সাংবাদিকफ्राव मा फाग्ला मोजां सोंबो रोङा নাই এইটো আমি প্ৰথম তাৰমানে এনেকুৱা হয় যদি ইউপিপিএল আউট বিফেব ইন যদি হয় তেতিয়া আলহীটো স্পষ্ট হ'ব এইটোহে যদি নকৰে আমি বাহিৰে কাম কৰি থাকিম আৰু কি লাগে উপায়টো নাই অকলে যদি ইউপিপিএলক লৈ পেলাই যদি বিজেপিয়ে কাম কৰিব বিচাৰি আছে আমাৰ কোনো আপত্তি নাই আমি উপায় নাই অকলে হ'লেও আমি কাম কৰি যাম বাছ এইটোতো নিয়ম প্ৰমোদ মাতিব লাগিব না নামাতিলে আৰু কিবা বকি থাকিব সি সন্মান দিম আমি দে হ'ব আৰু ভোটক না কিবা তাই हारसानि रोंगौना रोङाब्रा बर'नि सोंजाम मा
স্যার বিপিএফ এর मोजां सोंबानो जायोना बर'निबाबो जायो हारसानि बुंगोन आङो आंनिफ्रायसो रोंसिनला हारसाखौ मानसिफ्रा आंसो साबसिन जाबाय বিপিএফ